আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ যে যোৱা দেওবাৰে 17 তাৰিখে দিনজান ওচৰত যি নাও দুৰ্ঘটনা হৈছিল সেই নাও দুৰ্ঘটনাত পতিত হৈ যেতিয়া মানুহবোৰে পানীত ডুবিবলৈ ধৰে সেই সময়ত মানুহ এজনে দিনজানৰ বাসিন্দা মনোজ প্ৰায়া নামৰ ব্যক্তিজনে সেই ডুবিবলৈ ধৰা মানুহখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু যেতিয়া তেওঁ নিজে ভাগৰি পৰাত নাৱত উঠিব বিচাৰে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সেই সময়ত তাত দানৱৰূপী যিজন ব্যক্তিয়ে নাৱত আছিল আৰু সেই নাৱত থকা মানুহগৰাকীয়ে ভিডিঅ'ত স্পষ্টভাৱে দেখা গৈছে যে তেওঁ গতিয়াই কিদৰে তেওঁক পানীত বুৰাবলৈ চেষ্টা কৰিছে আৰু তেখেতক অৱশেষত পানীত ডুবাই পেলাই আৰু সেই কাৰ্যক আমি আদিবাসী ছাত্ৰ সন্থা গুইজান আঞ্চলিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে সেই দোষীজনক কৰায়ত্ব কৰি প্ৰশাসনৰ হাতত জমা দিবলৈ আমি আহ্বান জনাইছোঁ আৰু দদিয়াবাসী ৰাইজক স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ যে যেতিয়ালৈকে তেওঁলোকে সেই দোষীগৰাকীক যদি প্ৰশাসনৰ হাতত গতাই নিদিয়ে তেতিয়ালৈকে আমি গুইজান ঘাটত তেওঁলোকৰ সকলো ধৰণৰ যি আমাৰ বোট চলাচল আছে তেওঁলোকৰ সকলো ধৰণৰ বন্ধ ঘোষণা কৰিছোঁ।